নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে। আৰু আজি মই আপোনালোকৰ কাৰণে এটা ফানি ভিডিঅ' লৈ আনিছোঁ, মানে এটা ফানি কণ্টেণ্ট। আৰু আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। আৰু প্ৰথমতে মই কৈ দিওঁ, ইয়াত কোনো ৰিয়েলিটি নাই, জাষ্ট হাঁহিবৰ কাৰণে এটা ভিডিঅ' বনালোঁ। আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাব। আৰু প্লিজ চাই যদি কাৰোবাৰ কিবা খং উঠে ন, মোক গালি চালি নাপাৰিব। মানে মই আগতে সেইকাৰণে কৈ দিছোঁ যে ইয়াত কোনো ৰিয়েলিটি নাই, মই এনেই জাষ্ট ভিডিঅ'টো বনাইছোঁ এটা ফানি কণ্টেণ্ট হিচাপে। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ, আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। তেন্তে ব'লক। You are only mine. অথনিৰ পৰা এইফালে কি চাই আছা? অথনিৰ পৰা চাই আছা কিন্তু মই তোমাৰ গাৰ্লফ্ৰেণ্ড হয়। মই তোমাৰ মুখৰ আগত বহি আছোঁ, তুমি মোক চাব লাগে নে সেইফালে চাব লাগে? উঠা, সেইখিনিৰ পৰা উঠা আৰু এইফালে আহা বুলি কৈছোঁ ন। এইটো চাই যোৱা। হা, এতিয়া ঠিক আছে। আৰু এইফালে একেবাৰে চকু নিদিবা। আৰু এইজনী আমাৰ কলেজৰ ৰিয়া নহয়নে? তোমাৰ ফটোত যে লাভ ৰিয়েক্ট কৰিছে, কি মানে? কি এনেই কৰিছে? এনেই কোনোবাই কাৰোবাৰ ফটো লাভ ৰিয়েক্ট কৰে নেকি? মই এতিয়াই তাইক কল কৰি আছোঁ। আৰে ৰ'বা, তুমি একো নাজানা। হেল্ল' ৰিয়া, শুন, তই যোৱাকালি মোৰ বয়ফ্ৰেণ্ডৰ ফটোত যে লাভ ৰিয়েক্ট কৰিছ, কি মানে এইবোৰ? তোৰ লাভ ৰিয়েক্ট কৰিব মন গৈছে, তই তোৰ নিজৰ বয়ফ্ৰেণ্ডৰ ফটোত কৰ, নহ'লে বেলেগৰ ক'ৰবাত কৰ। সেইবোৰ মই একো নাজানো। কি এনেই দাদা নিচিনা ভাবোঁ? দাদাৰ ফটোত হ'বলৈ লাভ ৰিয়েক্ট কৰে? চা, মোৰ লগত এইবোৰ নচলিব। তই কাণ খুলি শুনি ল, আজিৰ পৰা যদি মোৰ বয়ফ্ৰেণ্ডৰ ফটোত লাভ ৰিয়েক্ট, কেয়াৰ ৰিয়েক্ট, লাইক কমেণ্ট কিবা কৰা দেখোন তোৰ দিগদাৰ আছে। কিন্তু মই কৈ দিছোঁ, আজি তোক মই ফাৰ্ষ্ট টাইম লাষ্ট ৱাৰ্ণিং দিছোঁ, অ'কে? চাবি কিন্তু। কি ৰ'বা হা, যি কৰিলোঁ ঠিকেই কৰিলোঁ। ভণ্টি ভালকৈ জানো মই ভণ্টি নে কি? এটা কথা মনত ৰাখিবা, তুমি মোৰ বয়ফ্ৰেণ্ড হয়, অ'কে? ইউ আৰ অনলি মাইন। টেল মি ওৱান থিং, কুইজ ৰিয়া। হোৱাটছএপত তোমাৰ লাষ্ট দিন ৰাতি 12টা বজাত যে তুমিতো মোক 10টা বজাতে শুওঁ বুলি কৈ গুড নাইট দিছিলা। ষ্টেটাছ ৰাতি 12টা বজাত কোনে কাৰ ষ্টেটাছ চাই? নে মোক নেদেখা কৰি তুমি ষ্টেটাছ দিছিলা কিবা? ৰিয়া কোন? তোমাৰ ফটো লাভ ৰিয়েক্ট কৰিছে। সিয়া কোন? তোমাৰ ফটোত যে কেয়াৰ ৰিয়েক্ট কৰিছে। আৰু এক মিনিট, তুমি যে যোৱাকালি মোক আবেলি সময়ত এটা আইচক্ৰীম খুৱাইছিলা, ডেট মিনছ কি? তাৰমানে তুমি বিচাৰা যে ঠাণ্ডাত মই আইচক্ৰীম খাই মোৰ জ্বৰ হওক, চৰ্দি হওক, কৰোণা হওক, মই মৰি যাওঁ, ৰাইট? কি যে বয়ফ্ৰেণ্ড তুমি! কি তুমি মোৰ কাৰণে মৰিব পাৰিবা? তাৰমানে তুমি ক'ব বিচাৰিছা যে তুমি মৰি হ'লেও তাৰমানে মোৰ লগত ব্ৰেকআপ বিচাৰা, ৰাইট? মই আগতে জানিছিলোঁ, ডাল মে কুছ কালা হে। মই ঠিকেই কৰিছিলোঁ, তুমি মস্ত এটা ঢকি। তাৰমানে তুমি মোক ব্ৰেকআপ দিবৰ কাৰণে মৰিবলৈও ৰেডি। অ' মাই গড, তোমাক বিশ্বাস কৰোঁতে মোক ভুল আছিল। অ'কে বাই, ব্ৰেকআপ। ফেচবুক, হোৱাটছএপ, ইনষ্টা চবতে আপলোড কৰিব লাগিব, যাতে মানুহে গম পায় বাবু আৰু মোৰ ৰিলেশ্যনশ্বিপটো কিমান বেছি। আচ্ছা, এতিয়া মই কালি বাবুৰ লগত পাৰ্কলৈ যোৱা ফটোবোৰটো আপলোড কৰিব আছেই, সেইবোৰ ফাৰ্ষ্ট আপলোড কৰি লওঁ। ফেচবুক, হোৱাটছএপ, ইনষ্টা চবতে আপলোড কৰিব লাগিব, যাতে মানুহে গম পায় বাবু আৰু মোৰ ৰিলেশ্যনশ্বিপটো কিমান বেছি ষ্ট্ৰং। ফাৰ্ষ্ট ফেচবুকতে কৰোঁ ৰ। এটা ধুনীয়া কেপশ্যন লিখিব লাগিব। কি লিখিম? অ'কে। জনম জনম তোমাৰে হৈ ৰম, কসম কসম তোমাৰে কসম, উইথ মাই বেবি লাভ ইউ। হৈ গ'ল। অ' গড, এই ল'ৰাটোক কি যে টাইমত ফোন কৰে নহয় মানে। হেল্ল', তুমি আৰু ফোন কৰিবলৈ সময় বিচাৰি নোপোৱা? মই ইমান ইম্পৰ্টেণ্ট কাম এটা কৰি আছিলোঁ, তুমি দিলা নাই ফোনটো কৰি? চব কামতে ডিষ্টাৰ্ব মানে। অ'কে, তোমাৰ কথা পিছত শুনিম, এতিয়া ফোনটো থোৱা, মোক কামটো কৰি ল'বলৈ দিয়া। একদম কামৰ মানে দেই, এই ৰিলেশ্যনশ্বিপ বোলা বস্তুটোৱেই কামৰ। তথাপিও মানে লগৰবিলাকো দেখাবৰ কাৰণে থাকিব লাগিব, উপায় নাই আৰু। এতিয়া ইনষ্টাত দি লওঁ। ইনষ্টাত ভাল হেছটেগ কেইটামান লগাই দিওঁ। হেছটেগ কিউট কাপল, হেছটেগ লাভ বাৰ্ড, হেছটেগ ট্ৰু লাভ, হেছটেগ ফিউচাৰ কাপল, হেছটেগ ফিউচাৰ হাজবেণ্ড। অ'কে, হৈ গ'ল। এতিয়া ইনষ্টাটো আপলোড কৰিম। এতিয়া বাকী থাকিল হোৱাটছএপত এইখন দিওঁ ধুনীয়াখন, যিখনত বাবুৱে মোৰ হাতত ধৰি আছে। এইখন দেখি মই লগৰবোৰ জ্বলি পুৰি মৰিব আৰু ভাবিব বাবু আৰু মই একেলগে কিমান যে কিউট লাগে ন আমাৰ ৰিলেশ্যনটো। অ' গড, ইয়াত কি লিখোঁ? ইয়াত চিম্পলি কিবা এটা লিখি দিওঁ, উইথ মাই বাবু, উইথ মাই টেডি বিয়েৰ, লাভ ইউ so much। অ'কে, হৈ গ'ল। এতিয়া লগৰবোৰ জ্বলি পুৰি মৰিব আৰু মানে কিমান যে ভাল লাগে নহয়। ৰিয়া শুন, মোক তোৰ এটা হেল্প লাগে।
তই মোৰ বয়ফ্ৰেণ্ডক তোৰ FB একাউণ্টৰ পৰা এটা মেছেজ কৰ আৰে বাবা তই জাষ্ট এটা মেছেজ কৰ মই জাষ্ট চাব বিচাৰিছোঁ সি মোৰ বাহিৰে বেলেগ ছোৱালীৰ লগত কেনেকৈ কথা পাতে তই বছ অলপ ধুনীয়াকৈ কথা পাতিবি ৰিপ্লাই কৰিলে অ'কে তই বছ সেইটো কাম কৰ বাকী মই চম্ভালি ল'ম অ'কে ঠিক আছে বাই হেল্ল' বিকি ঐ শুন মোৰ যে বয়ফ্ৰেণ্ডটো তই গম পাৱ ন তোৰ ৰুমৰ ওচৰতে থাকে ন আচ্ছা তই এটা কাম কৰ সি ক'ত যায় ক'ত নাযায় কি খায় কি নাখায় কাৰ লগত কথা পাতে কাৰ লগত নাপাতে কাক লগ কৰে কাক লগ নকৰে তই চব ইনফৰ্মেশ্যন মোক মিনিটে দি থাক অ'কে ঠিক আছে অ'কে বাবা অ'কে তই ফাৰ্ষ্ট খালি মোক ইনফৰ্মেশ্যনবোৰ দে অ'কে মোক মিছা কথা কয় এতিয়া চামৰ বেটা কোন কিমান পানী মনত তোমাক মিছ কৰি আছোঁ জানা হেল্ল' ৰক্তিম দা কি কৰি আছা মনত তোমাক মিছ কৰি আছোঁ জানা আচ্ছা শুনা না ৰক্তিম দা মই ফ্লিপকাৰ্টত বস্তু কেইটামান পচন্দ কৰি থৈছিলোঁ তুমি যদি পে' কৰা তেন্তে মই অৰ্ডাৰ কৰিব পাৰোঁনে ৰিয়েলি অ' গড থেংক ইউ ছ' মাছ আচ্ছা শুনা না ৰক্তিম দা বাইজনী ফোন কৰিছে যদি ৰিচিভ নকৰোঁ বেয়া পাব ন তুমি অকণমান ফোনটো থোৱা মই তোমাক আকৌ পিছত কল বেক কৰিম অ'কে বাই লাভ ইউ হেল্ল' বিপ্লৱ দা না বিজি অ' বাইজনী ফোন কৰিছিলোঁ ৰিচিভ নকৰিলে বেয়া পাব যে সেইকাৰণে কথা পাতি আছিলোঁ বাজনীৰ লগত তুমি কি কৰি আছা আচ্ছা মোক মিছ কৰিছানে অ'কে শুনা ন মই আমাজনত বস্তু কেইটামান পচন্দ কৰিছিলোঁ তুমি যদি পে' কৰা মই অৰ্ডাৰ কৰিব পাৰোঁনে অ'কে থেংক ইউ লাভ ইউ আই এম ছ' লাকি মই যে তোমাক পাইছোঁ আৰু ৰ'বা মই এতিয়া অৰ্ডাৰটো কৰিলোঁ তোমাক অলপ পাছত কল কৰি আছোঁ অ'কে বাই লাভ ইউ মনত তোমাক মিছ কৰি আছোঁ জানা হেল্ল' ৰক্তিম দা কি কৰি আছা মনত তোমাক মিছ কৰি আছোঁ জানা আচ্ছা শুনা না ৰক্তিম দা মই ফ্লিপকাৰ্টত বস্তু কেইটামান পচন্দ কৰি থৈছিলোঁ তুমি যদি পে' কৰা তেন্তে মই অৰ্ডাৰ কৰিব পাৰোঁনে ৰিয়েলি অ' গড থেংক ইউ ছ' মাছ আচ্ছা শুনা না ৰক্তিম দা বাইজনী ফোন কৰিছে যদি ৰিচিভ নকৰোঁ বেয়া পাব ন তুমি অকণমান ফোনটো থোৱা মই তোমাক আকৌ পিছত কল বেক কৰিম অ'কে বাই লাভ ইউ হেল্ল' বিপ্লৱ দা না বিজি অ' বাইজনী ফোন কৰিছিলোঁ ৰিচিভ নকৰিলে বেয়া পাব যে সেইকাৰণে কথা পাতি আছিলোঁ বাজনীৰ লগত তুমি কি কৰি আছা আচ্ছা মোক মিছ কৰিছানে অ'কে শুনা ন মই আমাজনত বস্তু কেইটামান পচন্দ কৰিছিলোঁ তুমি যদি পে' কৰা মই অৰ্ডাৰ কৰিব পাৰোঁনে অ'কে থেংক ইউ লাভ ইউ আই এম ছ' লাকি মই যে তোমাক পাইছোঁ আৰু ৰ'বা মই এতিয়া অৰ্ডাৰটো কৰিলোঁ তোমাক অলপ পাছত কল কৰি আছোঁ অ'কে বাই লাভ ইউ মই তোমাক বহুত ভাল পাওঁ জানা আই লাভ ইউ ছ' মাছ বাট এজ এ গুড ফ্ৰেণ্ড তো ভিডিঅ'টো হৈ গ'ল সেইখিনিতে আৰু আশা কৰিছোঁ আপোনালোকে শেষলৈকে চালে আৰু আগতে মই কৈছোঁ যে কোনো ৰিয়েলিটি নাই এতিয়া আকৌ এবাৰ কৈ দিছোঁ যে ইয়াত কোনো ৰিয়েলিটি নাই মই জাষ্ট হাঁহিবৰ কাৰণে এটা ফানি কণ্টেণ্ট হিচাপে এইটো কণ্টেণ্ট বনালোঁ এনেকৈ আৰু আশা কৰিছোঁ ভিডিঅ'টো যি কি নহওক আপোনালোকে ভালেই পালে আৰু যদি সঁচাকৈ ভাল পালে তেন্তে লাইক কমেণ্ট আৰু এটা শ্বেয়াৰ কৰি দিব আৰু যদিহে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব তো আজিলৈ ইমানেই আছিলে তেন্তে এতিয়া মই এইখিনিতে ভিডিঅ'টো সামৰিছোঁ আৰু শেষলৈকে চোৱাৰ কাৰণে বহুত ধন্যবাদ বাই